Hello students, good afternoon. Welcome back to my channel. So it is very important and crucial information that Assam State School Education Board যেটো মানে এতিয়া এশাবা আৰু এছেক একলগ কৰি এটা বোৰ্ড বনোৱা হৈছে যেটো এতিয়া ক্লাছ 10 আৰু ক্লাছ 11 12 ৰ এক্সাম কন্ডাক্ট কৰে তো আজি নতুন এটা নোটিফিকেশন একচুয়ালি নতুন নহয় এটো এটা ৰিমাইন্ডাৰ দিছে যে এসএস ফাৰ্ষ্ট ইয়াৰত এতিয়াৰ পৰা কি হ'ব 50 মাৰ্কৰ এমসিকিউ কোৱেশ্চন আহিব যেনেকৈ তোমালোকে ক্লাছ 10 ত আগত 50 মাৰ্কৰ এমসিকিউ দিছিলা কিছুমান সাবজেক্টত তো এইবাৰৰ পৰা এসএস ফাৰ্ষ্ট ইয়াৰ ষ্টাৰ্ট কৰিছে নেক্সট বাৰৰ পৰা মেবি এসএস সেকেন্ড ইয়াৰত ষ্টাৰ্ট কৰিব তো এটো একচুয়ালি সোয়া তোমালোকে ইয়াত মই একবাৰ পঢ়ি দিছো যে আসাম স্কুল এডুকেশন বোর্ড ডিভিজন বামুনি মৈদামে দিছে ইনস্ট্রাকশন রিলেটিং টু দ্য হ্যান্ডলিং অফ OMR অ্যান্সার শিট ইন এসএস ফার্স্ট ইয়ার এক্সামিনেশন OMR শিটত হবো এক্সাম কিন্তু এটা মনত রাখিবা ভেরি ভেরি ইম্পর্টেন্ট যে এক্সাম কি হবো এক্সাম OMR শিটত হবো অলরেডি তোমালোকে ক্লাস 10 ত পরীক্ষা দিয়া আহিছা মেট্রিক তো এবাৰৰ পৰা হাই সেকেন্ডারি তো হবো ফার্স্ট ইয়াৰত হৈছে এবাৰ হবো আর কি 50 মার্কৰ OMR শিটত এক্সাম হবো তাৰ পিছত কি কৈছে চোৱা অলরেডি তো এটা ইনফরমেশন নোটিস দিছিল যে 5 অক্টোবৰ 2024 ত কৈছিল যে 50 মাৰ্কৰ কি হ'ব হায়াৰ সেকেন্ডারি ফার্স্ট ইয়াৰত এমসিকিউ আহিব কি সাবজেক্টত কৈছিল ফিজিক্স কেমিস্ট্রি ম্যাথমেটিক্স বায়োলজি পলিটিক্যাল সায়েন্স এডুকেশন লজিক এন্ড ফিলোসফি ইকোনমিক হিস্ট্রি তো পলিটিক্যাল সায়েন্স এডুকেশন লজিক এন্ড ফিলোসফি ইকোনমিক হিস্ট্রি মানে ইলেক্টিভ সাবজেক্টবোৰ তুমি ইয়াত ইংলিশ আৰু এছামিজ বাদ দিয়া আৰু ইয়াত যে কেইটা সাবজেক্ট মেনশন নাই সেইকেইটাৰ বাহিৰে সেইকেইটা অকল আহিব এমসিকিউ বাকিকেইটা নাহিব যেহেতু ইয়াত মেনশন কৰি দিছে তো তোমালোকে পলিটিক্যাল সায়েন্স এডুকেশন ফিলোসফি ইকোনমিক্স আৰু সায়েন্সৰ বৰ ফিজিক্স কেমিস্ট্রি ম্যাথমেটিক্স বায়োলজি আৰু কমাৰ্চৰ ক্ষেত্ৰত বিজনেস স্টাডিজ এণ্ড একাউন্টেন্সি আৰু ফাইনেন্স আৰু হিষ্ট্ৰিও আছে আৰ্টছৰ তো এইকেইটা সাবজেক্টত কিন্তু 50 মাৰ্কৰ এবাৰৰ পৰা এমসিকিউ আহিব সো তাৰপিছত কি কৈছে ওৱান অফ দিস সাবজেক্ট দেয়াৰ উইল বি 50 40 30 যিবিলাকৰ সাপোজ 80 মাৰ্কৰ পেপাৰ সেইবিলাকৰ 40 মাৰ্কৰ এমসিকিউ আহিব কিন্তু যিবিলাক 100 মাৰ্কৰ পেপাৰ সেইবিলাকত কি আহিব 50 মাৰ্কৰ এমসিকিউ আহিব তো আমাৰ পলিটিক্যাল সায়েন্সত তোমালোকে জানা যে কি আছে 20 মাৰ্কৰ প্ৰেক্টিকেল আছে তাৰ মানে কি আমাৰ 80 মাৰ্কৰ পৰীক্ষা হয় 80 মাৰ্কৰ পৰীক্ষা হয় মানে কি 80 আধা 40 তো 40 মাৰ্কৰ তোমালোকৰ কি আহিব এমসিকিউ আহিব কিন্তু আৰু এডুকেশনত সোয়া এডুকেশনত টোটাল 100 মাৰ্কৰ পৰীক্ষা হয় তো 100 মাৰ্কৰ পৰীক্ষা হয় মানে তাত 50 মাৰ্কৰ এমসিকিউ আহিব তোমালোকে তো এতিয়া কথাটো হল যে অলৰেডি তোমালোকে ক্লাছ 10 ত পৰীক্ষা দি আহিছে এমসিকিউত কি ধৰণে পৰীক্ষা হয় দি আহিলেও যেটো এতিয়া তোমালোকে নাজানো ইমান বছৰ বা ইমান মানে বছৰটো কি ধৰণে প্ৰিপেয়াৰ কৰি আছা তো তাৰ মানে এমসিকিউ 50% আহিব মানে তোমালোকৰ ওয়েট টেষ্টটো তেনেকুৱা ধৰণৰ থাকিব লাগিব অকল বৰ্ড কোৱেশ্চন বা লং কোৱেশ্চন পঢ়িলে নহব তোমালোকে এমসিকিউৰ কাৰণে প্ৰিপাৰেচন কৰিব লাগিব তাৰ কাৰণে ধৰা থৰলি বুকস পঢ়িব লাগিব সব ইনফৰমেশনবিলাক জানিব লাগিব তাত ডেটস দিব মানুহৰ নাম দিব জানা এমসিকিউ হলে অলপমান টানে হয় ইজি বুলি নকওঁ মই এমসিকিউ টানে হয় তো তোমালোকে তেনেকৈ প্ৰিপেয়াৰ কৰা ষ্টাৰ্ট কৰা আৰু এই ইনফরমেশনটো এই ভিডিওটো এই নোটিছটো সার্কুলেট কৰা কিছুমানে যদি না জানে পিছত 100 মাৰ্কৰ পৰা ফুল পেপাৰটো আগৰ নিচিনা প্ৰিপেয়াৰ কৰি আহে যে 6 মাৰ্কৰ 6টা শর্ট কোশ্চেন 1 মাৰ্কৰ আহিব 2 মাৰ্কৰ 5টা আহিব বাকি বৰ্ড কোশ্চেন 6 মাৰ্ক 5 মাৰ্কৰ আহিব তেনেকৈ কিন্তু বহুত প্ৰবলেম হৈ যাব পৰীক্ষাত আহি কিনে তো তোমালোকে এমসিকিউ আহিব এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট এমসিকিউ কাৰণে প্ৰিপেয়াৰ কৰা তোমালোকে তাৰ পিছত সোয়াত ষ্টুডেন্টৰ কাৰণে কিছুমান ইনস্ট্ৰাকশন দিছে যিবিলাক টিচাৰ প্ৰিন্সিপালৰ কাৰণে দিছে সেইকেইটা তোমালোকৰ কাৰণে নেসেসাৰি নহয় এই পেজটো নেসেসাৰি যেটো সি নাম্বাৰ চোৱা কি কৈছে একটা মই পঢ়ি দি আছো হা কি কৈছে instruction for the candidate কি দিছে the candidate has to ascertain first that the OMR belong to him or her only before started using of the same এটা কথা মনত ৰাখিবা কিন্তু OMR শিটটো তোমাৰ নাম থাকিব তোমাৰ ৰোল নাম্বাৰ থাকিব প্লাস তোমাৰ পিকচাৰ থাকিব তোমাৰ ফটো থাকিব তোমাক যদি OMR শিট কিবা এটা দিয়া হয় পৰীক্ষাত তুমি বেলেগৰ OMR শিটত ফিল আপ কৰা ষ্টাৰ্ট নকৰিবা তুমি OMR শিটটোত আগত চাবা তাত তোমাৰ নাম আছে কি নাই ৰোল নাম্বাৰটো মিলে কি নাই বা OMR শিটটো তোমাৰ পিকচাৰ তোমাৰ ফটো আছে কি নাই হেতু কিন্তু পুৰা একদম দিয়া থাকিব since it is personalized OMR the candidate have to darken the circle for answer only যেটো রাইট answer হেতু সার্কেল
কৰিব লাগিব দ্য ফলোয়িং ইনষ্ট্ৰাকশ্যন মাষ্ট বি ছাপৰ্টেবলি ফলোড হুৱাইল এনচাৰিং OMR শ্বীটটো ভালকৈ ফিল আপ কৰিব লাগিব ইউজ অফ ব্লু আৰু ব্লেক কালাৰৰ পেন তোমালোকে ইউজ কৰিব পাৰা অকল যে ব্লেক ইউজ কৰিব লাগিব তেনেকুৱা কোনো কথা নাই ব্লু কালাৰৰ ইউজ কৰিব পাৰা কিন্তু বল পেন হ'ব লাগিব জেল পেন ইউজ কৰিব নোৱাৰা তাৰপিছত চোৱা ডাৰ্কেন অনলি ওৱান চাৰ্কেল ফৰ এনচাৰ ইজ কুৱেশ্যন টু ইভালুৱেট চোৱা এনেকৈ চাৰিটা থাকে চাৰিটা এনেকৈ গ'ল 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 থাকে তোমালোকে যদি দুটা গ'ল কৰি দিয়া নহ'ব কিন্তু যিকোনো এটা গ'ল কৰিব লাগিব যদি দুটা গ'ল কৰি দিয়া তেতিয়া এনচাৰটো এইটো কেঞ্চেল হৈ যাব জানাই তোমালোকে অলৰেডি তথাপিও কৈছোঁ আৰু কি ইয়াত দি দিছে চোৱা তো তোমালোকে এই ধৰণে কৰিব লাগিব যে যিকোনো এইটো হৈছে ৰাইট মেথড এনেকৈ যিকোনো এটা গ'ল কৰি দিব লাগিব তোমালোকৰ যিটো মানে তোমাৰ এনচাৰ হয় সেইটো গ'ল কৰি দিবা এনেকৈ কাটা দিয়া ৰাইট দিয়া আধা হাফ গ'ল কৰা অলপ গ'ল কৰা সেইটো কিন্তু কনচিডাৰ নহ'ব যিহেতু MCQত পৰীক্ষা হ'ব তাৰ মানে কি এটা মেচিনত চেক হ'ব মানে জানাই তোমালোকে তো মেচিনতো আৰু মানুহ নহয় না ডিচাইড কৰি ল'ব তো মেচিনত যিটো ডাৰ্কেন পাব ফুল সেইটোৱে ধৰিব বেলেগটো নধৰিব তো তোমালোকে অলপমান চিৰিয়াছ হ'ব লগা হ'ল আৰু প্ৰিপাৰেশ্যনটো সেই ধৰণে ষ্টাৰ্ট কৰিব লগা হ'ল এনচাৰ তাৰপিছত কি কৈছে 4 নম্বৰ চোৱা এনচাৰ 1 ডাৰ্কেন ইজ ফাইনেল ন' চেঞ্জ ইজ পাৰ্মিটেড মানে এবাৰ যদি তুমি গ'ল কৰি দিয়া হৈ গ'ল তেতিয়া তুমি সেইটো হোৱাইটনাৰ দি মুচি কিনে আৰু এটা গ'ল কৰিব নোৱাৰা এইটো জানা MCQ পৰীক্ষাত এইটো নহয় ডু নট ডু এনি ৰাফ ৱাৰ্ক অন দ্য OMR শ্বীট কিছুমানে OMR শ্বীটত ছাইডত কিবা কিবি লিখি দিয়ে এনেকুৱা কোনো OMR শ্বীটত অকল এনচাৰটো মাৰ্ক কৰিব লাগে বাকী একো লিখিব নালাগে ডু নট ফল অৰ টেয়াৰ দ্য উইংকেল কোনো মানে OMR শ্বীটটো ফল কৰিব নালাগে এনচাৰ ডাৰ্কেন ইন মোৰ দেন ওৱান চাৰ্কেল ফৰ এ পাৰ্ট কুৱেশ্যন শ্বেল নট বি ইভেলুৱেট যদি এটাত বেছি দুটা তুমি গ'ল কৰি দিয়া তেতিয়া সেইটো কিন্তু কাউণ্ট কৰা নহ'ব মাৰ্ক তুমি নাপাবা সেইটো তো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই এইটো ইনফৰমেশ্যন দিব খুজিছোঁ তোমালোকক আজি এইটো বৰ্ডৰ পৰা দিছে এতিয়া মইতো তোমালোকৰ লগত আগষ্টৰ পিছৰ পৰা মানে ইমান জড়িত নাই তো মই ক'ব নোৱাৰিলোঁ মিড টাইমত বাট আজি আকৌ বৰ্ডৰ পৰা এইটো দিছে এক্সাম চেণ্টাৰবিলাকত আমিও পাইছোঁ তো তোমালোকক মই ইনফৰমেশ্যনটো দি দিলোঁ যে তোমালোকৰ 50% মাৰ্ক আৰু পৰীক্ষা কি হ'ব OMR শ্বীটত হ'ব আৰু বাকী 50% তোমালোকে লিখিব লাগিব তো এই ধৰণে প্ৰিপেয়াৰ কৰা ষ্টাৰ্ট কৰি দিয়া তো এতিয়া আৰু বেছি লং কুৱেশ্যন প্ৰিপেয়াৰ কৰি লাভ নাই তুমি MCQত প্ৰিপেয়াৰ কৰা ষ্টাৰ্ট কৰিব লাগিব আৰু তাৰ কাৰণে তোমালোকে এইটো চেনেল ফ'ল' কৰিব পাৰা মই যিকেইটা ভিডিঅ' দিছোঁ মই ইমান বেছি ছেটিছফেক্টৰী ভিউজ পোৱা নাই তোমালোকে ইমান চোৱা নাই নাজানো কিয় তো এতিয়া নাজানো মই আগতো দি থাকিম তোমালোকে যদি ভালকৈ চোৱা তেতিয়া মই কণ্টিনিউ কৰিম আৰু কি apart from this please share this video among your friends so that everyone aware of the fact that from this time 50% mark will be in OMR sheet 50% মাৰ্কৰ এক্সাম হ'ব তোমালোকে এইটো শ্বেয়াৰ কৰা নিজৰ লগৰ বন্ধু বান্ধৱীক ভাই ভণ্টিক আদাৰৱাইজ এক্সাম হলত বহুত প্ৰব্লেম হৈ যাব সিহঁতে যদি আগৰ নিচিনাকৈ প্ৰিপেয়াৰ কৰি আহে চ' এইটো ভিডিঅ'ৰ জৰিয়তে মই এইখিনি ইনফৰমেশ্যন দিব খুজিছোঁ তোমালোকক থেংক ইউ এভৰিৱান প্লিজ ছাপৰ্ট মি এণ্ড লাইক এণ্ড ছাবস্ক্ৰাইব দি চেনেল ফৰ মোৰ ইনফৰমেশ্যন এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ইনফৰমেশ্যনৰ কাৰণে তোমালোকে মোক ছাপৰ্ট কৰিবা থেংক ইউ